শদিয়াত আলু খেতিয়কৰ হাহাকাৰ ঋণ লৈ আলু খেতি কৰি বিপদত কৃষক উচিত বজাৰ মূল্যৰ অভাৱত সংকটত শদিয়াৰ আলু খেতিয়ক বজাৰত আলুৰ উচিত মূল্য নাপাই গভীৰ সংকটৰ সন্মুখীন হৈছে শদিয়াৰ কৃষক প্ৰতি কেজি কঠিয়া আলু ৬০ টকাত ক্ৰয় কৰি বজাৰত বিক্ৰী কৰিছে প্ৰতি কেজি ৬ পৰা ৭ টকাত কঠিয়া কিনোতে মানে ৬০০০ টকা কুইণ্টেললৈকে আমি কিনিছোঁ আৰু এতিয়া বিক্ৰী কৰিবলগীয়া হৈছে ৭ টকা পাৰ কেজি প্ৰায় ৬০ টকালৈকে ৬০ টকাত কিনি এতিয়া আপোনাৰ ৭ টকাত বিকিব লগা হৈছে শদিয়াৰ বিস্তীৰ্ণ নৈপৰীয়া চাপৰি অঞ্চলত প্ৰায় ২৫ হেক্টৰো অধিক মাটিত আলু খেতি কৰি কম মূল্যৰ বাবে মাত্ৰ ৩০% আলুহে বজাৰলৈ উলিয়াই দিবলৈ সক্ষম হৈছে কৃষকসকল বাকী ৭০% আলু এতিয়াও আছে কৃষিভূমিত ইফালে আলু খান্দিবলৈ গ'লে প্ৰতি বেগত প্ৰায় ৫০ টকাকৈ খৰচ হয় যাৰ ফলত অধিক লোকচানৰ আশংকাত বহু খেতিয়কে সাহস কৰা নাই আলু খান্দিবলৈ এতিয়া প্ৰায় ৩০% আলুহে ওলাই গৈছে এতিয়াও ৭০% আলু আমাৰ পথাৰতেই পৰি আছে বেগত ৫০ টকা আপোনাৰ খনোৱা হাজিৰা আছে তাতে আপোনাৰ লেবাৰ আৰু অন্যান্য খৰচাও আছে তেনেকৈ আপোনাৰ এটকা এটা খৰচাই হৈ যায় সেইটো হিচাপত গৈ কিনি আমি গড়ে আপোনাৰ ৫.৫ টকা ৬ টকা কেজি আমি পাই আছোঁ এইটো হিচাপত আমাৰ মানে আমি যিখিনি খৰচা কৰিছোঁ মূলধনখিনিয়ে ঘূৰি আহিব যে সেয়াই সম্ভৱ নহয় ঋণ লৈ আলু খেতি কৰি এতিয়া বিপদত পৰিছে শদিয়াৰ কৃষক ইফালে বহিৰাজ্যৰ পৰা অহা নিম্ন মানদণ্ডৰ আলুৰে ৰাজ্যৰ বজাৰ ভৰি পৰাৰ ফলতো স্থানীয় কৃষকসকল উচিত বজাৰ মূল্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ভুক্তভোগী কৃষকৰ আমি বেংকৰ ঋণ লৈছোঁ গাঁঠিৰ ধন ভাঙিছোঁ উৎপাদন কৰিছোঁ কিন্তু বজাৰটো থাকিল বণিকৰ হাতত এক শ্ৰেণীৰ বণিকে কি কৰিছে কি বাহিৰৰ পৰা আপোনাৰ যেনে পঞ্জাৱৰ পৰা বিহাৰৰ পৰা ইউ পিৰ পৰা নিম্ন মানদণ্ডৰ আলু আনি কিনি ইয়াত বজাৰত মেলি দিছে সেইটোৰ কাৰণে এই সমস্যাটো হৈছে সমস্যাটো হ'লে কি হয় যে আমি বেংকৰ ঋণ মাৰিব নোৱাৰিম কোনো এজনেই বেংকৰ ঋণ মাৰিব নোৱাৰিব তাৰ ফলত আপোনালোকে জানিছেই কি হ'ব আৰু আমাৰ লোকচানৰ আশংকাত আলু নখন্দাত এতিয়া পথাৰত গেলিবলৈ আৰম্ভ কৰিছে আলু সমস্যা সন্দৰ্ভত স্থানীয় জনপ্ৰতিনিধি অথবা মন্ত্ৰীক অৱগত কৰাৰ পাছতো সঁহাৰি নজনোৱাৰ অভিযোগ কৃষকৰ বেয়া হ'ব ধৰিছে এতিয়া আৰু কেইদিনমান পাছত বেয়া হ'ব এই বিষয়ত লগে MLA-কো অৱগত কৰোৱা হৈছে আপোনাৰ আমাৰ মন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰা হৈছে কিন্তু কোনো ফালৰ পৰা আমাক মানে আমি সঁহাৰি পোৱা নাই আলু খেতিৰে আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখা শদিয়াৰ এইসকল দুৰ্ভগীয়া কৃষকে এই ক্ষেত্ৰত উচিত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই ক'লে আমাক খেতিয়ক হৈ থাকিবলৈ দিয়ক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য নকৰিব এই CM ডাঙৰীয়াক এইটোৱে কৈছোঁ কি যে আমি কৃষক হৈ থাকিব দিয়ক আমাক যাতে ৰাজপথত ওলাই যাবলৈ নিদিয়ক আমি যাতে সংগ্ৰাম কৰিবলৈ নালাগে তাৰ কাৰণে উচিত ব্যৱস্থাটো আমাক লওক শদিয়াৰ পৰা নিৰূপম বুঢ়াগোহাঁইৰ ৰিপৰ্ট প্ৰাগ নিউজ